ইয়াতে লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছে নে নাই? কিমানে কৰিছে চাম? বাপৰে, ভালো কৰিছে 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 নে নাই? যিবিলাকে লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে, এই মহিলাসকলে কেইদিনমানৰ ভিতৰতে বেংক একাউণ্টত কুটুম কৰি 10,000 টকা পাই যাব। হ'ব, 10,000 টকাটো পালে গিৰিয়েকক কোনে কোনে দি দিব? গিৰিয়েকক কোনে কোনে দিব? গিৰিয়েকক দি দিব। 10,000 টকাটো পালে আপোনালোকে এই টকাটো লৈ ভাল কাম কৰিব। গাহৰি পুহিব, হাঁহ পুহিব, মুৰ্গী পুহিব, কাপোৰ বব, আৰু যিসকলে এই 10,000 টকাটো ভালকৈ ব্যৱহাৰ কৰিব, তেওঁলোকক মই আৰু 25,000 টকা বেংকলৈ প্ৰথম কিস্তি হ'ল 10,000। এই 10,000 টকা যোনে যোনে ভালকৈ ব্যৱহাৰ কৰিব, তেওঁলোকে পাব 25,000 টকা। বুজি পালে? এতিয়া মোক আপোনালোকক কওক যে আমাৰ এই সমষ্টিটোত অৰুণোদয় এতিয়াও কোনে কোনে পোৱা নাই? হাত দাঙক। পোৱা নাই? আচ্ছা, কোনে কোনে অৰুণোদয় পাইছে? হাত দাঙক। পোৱাও আছে, নোপোৱাও আছে। এতিয়া পোৱাবিলাকেতো পাই যায় 10 তাৰিখে 12,500 টকা, হয়নে নহয়? পোৱাবিলাকে গাঁৱত কয় যে মোৰ অৰুণোদয়টো আহি গ'ল, নোপোৱাবিলাকে মনটো বেয়া কৰি থাকে, হয়নে নহয়? যে আমি নাপালো। আচ্ছা, ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙক। চবৰে আছে? চবে বিনা পইচাত চাউল পাই আছে? আচ্ছা, এতিয়া আপোনালোকক এইবাৰ মই এটা কথা দি গৈছো। যোৱাবাৰ ইলেকশ্যনত আহোঁতে কৈছিলো যে আৰু 1,000 বঢ়াই দিম, প্ৰত্যেকটো MSC 1,000 কৰি অৰুণোদয় বঢ়াই। কিন্তু 1,000 বঢ়াই দিলেও বহুতে অৰুণোদয় নাপায়। সেইকাৰণে এইবাৰ মই আপোনালোকক ক'ব খুজিছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, চবকে মই এটা এটা অৰুণোদয় দিম। বুজি পালে? ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙক। বিদ্যাদা, বিদ্যাদা, চবৰে ৰেচন কাৰ্ড আছে? চবকে অৰুণোদয় দি দিম। অহাবাৰ মই যেতিয়া আহিম, আপোনালোকে ৰেচন কাৰ্ড আছে হাত দাঙিব, অৰুণোদয় আছে তাতো হাত দাঙিব। হ'ব? মই ঘোষ কি পাম? মই ঘোষ কি পাম? ভোট। ভোটটোতো আপোনালোকে মোদীজীক দিব, কিন্তু মই যেতিয়া আপোনালোকৰ গাঁৱত আহিম, আপোনালোকে মোক পিঠা বনাই খুৱাব লাগিব। এইটো ভোট। হ'ব? ঘৰৰ কাৰণেও পিঠা, অৰুণোদয়ৰ কাৰণে নাৰিকল। হ'ব? শ্ৰদ্ধা ৰাইজ, বিজেপি উঠিছে, লগত কোন উঠিছে? জন নীতি কাঠাৰ। আৰু কোন উঠিছে? কংগ্ৰেছ পাৰ্টি। কাঠাৰৰ পাৰ্টিৰ ফুটবলতো পাম নাই, পাংচাৰ হৈ গৈছে অলৰেডি, হয়নে নহয়? আৰু কংগ্ৰেছৰ ফুটবলতো পাম নাই। দিল্লীতো তেওঁলোকৰ চৰকাৰ নাই, দিল্লীতো চৰকাৰ নাই, দিখুতো চৰকাৰ নাই। আজি যদি আপোনালোকৰ কিবা এটা সমস্যা হয়, আপোনালোকে কাক লগ কৰিব লাগিব? তুলিৰামক। হয়? আৰু যদি দিখুত কিবা এটা সমস্যা হয়, তুলিৰাম ৰঙাঙে কালি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে।
আৰু কাৰ্বি আংলঙৰ পৰা 81% ল'ৰা ছোৱালীয়ে পৰীক্ষাত পাছ কৰিছে। কিয় পাছ কৰিছে? গণ্ডগোল নাই, হুলস্থুল নাই, আন্দোলন নাই, ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিছে। এতিয়া মই আপোনালোকক এটা কথা ক'ব খুজিছো, যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিলে তেওঁলোকক আমি কলেজত পঠাব লাগিব। কলেজত পঠালে এডমিশ্যন ফিজ দিব লাগিব, অহা যোৱা খৰচা দিব লাগিব, কিতাপ কিনি দিব লাগিব। দুখীয়া মানুহে ইমান কৰিব নোৱাৰে। সেইকাৰণে এইবাৰ কলেজত ল'ৰা আৰু ছোৱালী দুইটাকে আমি বিনা পইচাত এডমিশ্যন কৰি দিম। 1 পইচা এডমিশ্যন দিব নালাগে। তাৰ লগত ল'ৰা আৰু ছোৱালী দুইটাৰে এডমিশ্যন ফিজ বিনামূলীয়া হ'ব। কিন্তু লগত যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত মই এক্সট্ৰা কৰি প্ৰত্যেক বছৰে আৰু 10,000 টকা দিম। এডমিশ্যনো ফ্ৰী, লগতে বছৰত 10,000 টকা। আৰু ছোৱালী যেতিয়া গৈ ইউনিভাৰ্চিটি পাব তেতিয়া মই 25,000 টকা প্ৰত্যেক বছৰত মই দিম। তাৰমানে ল'ৰাৰ পঢ়া এডমিশ্যন, কিন্তু ছোৱালীৰ এডমিশ্যনো ফ্ৰী। আৰু ছোৱালী কোনে পঢ়াব? ছোৱালীক মামাই পঢ়াই আছে। দেউতাক মাকে খৰচা কৰিব নালাগে। ছোৱালীৰ পঢ়াৰ খৰচা কমপ্লিটলি কোনে দিব? মামাই দিব। এতিয়া আমাৰ কাৰ্বি আংলঙত ধানৰ উৎপাদন হয়। কংগ্ৰেছৰ দিনত 600 টকাত আমি ধান বিক্ৰী কৰিছিলো। এতিয়া আমি 2200 টকা ধানৰ আমি মূল্য পাওঁ। এইবাৰ সৰিয়হ আমি 5,500 টকাত আপোনালোকৰ পৰা গভৰ্ণমেণ্টে কিনিব। সেইকাৰণে আমাৰ এই হাওৰা ঘাট, আমাৰ ডকমকা, আমাৰ এই গোটেই অঞ্চলটোত খুব ভাল খেতি হয়। অহাবাৰৰ পৰা ধানৰ খেতিটো কৰিবই, লগত আপোনালোকে সৰিয়হৰ খেতিও বেছিকৈ কৰিব। কাৰণ আমি 5,500 টকাত সৰিয়হ আমি খেতিয়কৰ পৰা কিনি লওঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি ল'ৰাক পঢ়ালো, ল'ৰাকটো চাকৰিও দিব লাগিব, হয়নে নহয়? ছোৱালীক পঢ়ালো, চাকৰিও দিব লাগিব। আজিকালি অসমত চাকৰিৰ কাৰণে 1 টকাও ঘোষ দিব নালাগে। 1 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো, কোনো ঘোষ টোচ নাই। কাৰ্বি আংলঙৰ ল'ৰা মেজিষ্ট্ৰেট হৈছে, DSP হৈছে, 1 টকাও কোনেও ঘোষ দিয়া নাই। এতিয়া 2024 চনৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম। 50,000, 1 লাখ দি উঠিলো, আৰু 50,000 চাকৰি আমি দিম। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ হ'ব। আগষ্ট ছেপ্টেম্বৰত গ্ৰেড 3, গ্ৰেড 4ৰ ইণ্টাৰভিউ হ'ব। এই বছৰতে মেজিষ্ট্ৰেট আৰু DSPৰ ইণ্টাৰভিউ হ'ব। শ্ৰদ্ধাৰ ৰাইজ, মোদীজীয়ে আমাৰ ঘৰ বনাবৰ কাৰণে টকা দিয়ে, 1.5 লাখ টকা, লগত টয়লেট। কিন্তু আমাৰ কাৰ্বি আংলঙত
বহুত মানুহে মোদীজীৰ ঘৰ পোৱা নাই, হয়নে নহয়? ঘৰ কোনে কোনে পোৱা নাই? বাপৰে, ইমান মানুহে ঘৰ পোৱা নাই, হয়নে নহয়? এফালেও পোৱা নাই। আচ্ছা, ঘৰ কিয় পোৱা নাই? ঘৰ পাবৰ কাৰণে আমাৰ পঞ্চায়তৰ অফিচাৰবিলাকে গৈ পেলাই জিঅ' টেগিং কৰিব লাগে, হয়নে নহয়? কিছুমান অফিচাৰ ভাল, কিছুমানে আকৌ জিঅ' টেগিং কৰিবৰ কাৰণে তাক মাল লাগে, পইচা লাগে, হয়নে নহয়? পইচা নহ'লে জিঅ' টেগিং কৰি নিদিয়ে, কৰি নিদিলে ঘৰ নাপায়। সেইকাৰণে এইবাৰ আমি কি নিয়ম কৰিছো যে আমাৰ গাঁৱত জিঅ' টেগিং পঞ্চায়তে নকৰে, মহিলা আত্মসহায়ক গোটে নিজৰ জিঅ' টেগিং নিজে